Hey guys, silok anu video sob kumruk sudung takamam silong odung kumar bhangi dia আজি এটা নতুন ভিডিও আপোনালোকলৈ নমস্কাৰ জনাইছো মই আজি ইয়াত কুমাৰ ভাঙি দিয়া গাঁৱত আছো হে গাইস চাওক আমি এটা গৈ আছো বৰ্তমান চাওক ইয়াৰ পৰা কিমান 1 কিলোমিটাৰ মান হ'ব চাগে ইমান দূৰৰ পৰা চাকি জ্বলাই থৈছে নকা ধুনিয়া লাগিছে আপোনালোকৰ শৰ্ট আহিলে কম পাব যে কিমান ধুনিয়া লাগিছে হেই কিনি বেছি দূৰ নাই আৰু আমি এটা বাইকৰ পৰা গৈ আছো কমসে কম বেছি টাইম নালাগে আৰু মানে ধুনিয়া লাগিছে ইয়াৰ পৰাই যে ইমান ভাল লাগিছে ওচৰত গলে আৰু কিমান ভাল লাগিব আৰু পূজাত কি কি চলি আছে আপোনালোকক মই দেখুৱাই আছো ভিডিওটো স্কিপ নকৰাকৈ চাওক বলক হে গাইস ফাইনালি মই যেতিয়া জেগাত আহি পালো এয়া হ'ল মেইন গেট কিমান ধুনীয়াকৈ বনাই থৈছে চাওক মই এতিয়া ভিতৰত সোমাম ভিতৰত কি কি আছে আপোনালোকক দেখাম ভিতৰত কি হ'ব এই আপোনালোকে দেখিবলৈ পাইছে সৰু সৰু কণ ছোৱালী এনেকৈ আদৰণি জনাইছে নমস্কাৰ কৰিছে মই এতিয়া ভিতৰত যাওঁ প্ৰৱেশ পালে ইমান ধুনীয়া হৈছে আপোনালোকে চাই যাব পাৰে মই ভিডিও দেখাই গৈ আছো আপোনালোকে চাওক ভিতৰত কি কি আছে আপোনালোকক দেখুৱাম এয়া হ'ল আমাৰ মেইন মণ্ডপ পূজা মণ্ডপটো হয় ইয়াৰ পৰা প্ৰৱেশ কৰিব পাৰে ভিতৰত সোমাও কৃষ্ণ কুমাৰ ভাঙি দিয়া ৰাইজে মিলি ভগৱানক প্ৰাৰ্থনা কৰি আছে সবেই ৰাইজে বহি আছে ইমান ধুনীয়াকে ভিতৰত যে ইমান ধুনীয়া লাগিছে চাই থাকক আপোনালোকে চব পূজা কেনেকুৱা হয় আমি এতিয়া বৰ্তমান মই ফাৰ্ষ্ট টাইম দেখিছো এনেকুৱা পূজা ইমান ভাল লাগিছে সেইটো পূজা সেইটো পাঠ এইটো মই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ সিহঁতৰ কোৱা মতে বোলে ইয়াত সিজনৰ পিছত সিজনে বোলে প্ৰাৰ্থনা কৰে পাঠ কৰে ইমান ধুনীয়াকৈ সিহঁতে পাঠ কৰি আছে চাওক ইমান ধুনীয়াকৈ পাঠ কৰি আছে এই পাঠটো আমি শুনো এতিয়া চাওক আপোনালোকে শুনিব পাৰে কিন্তু যত এইফালে মহিলা পাৰ্টি কিমান ধুনীয়াকৈ প্ৰাৰ্থনা কৰি আছে প্ৰাৰ্থনা শুনি আছে আমি ফাৰ্ষ্ট টাইম মই ইয়াত সোমাইছোঁ আপোনালোকক ক'লোৱেই মই ফাৰ্ষ্ট টাইম এনেকুৱা জেগাত সোমাইছোঁ সোমাই পোৱা নাই আজি ফাৰ্ষ্ট টাইম ভগৱানক আশীৰ্বাদ বিচাৰোঁ যে আমি সকলোৱে সুখে শান্তিৰে থাকিব লাগে সেইটোৱে মই কামনা কৰোঁ চাওঁ আমি প্ৰাৰ্থনা কৰি আছে ইয়াত আপোনাৰ পাতকী 15-20টা মান আছে কণ্টিনিউ মানে কি কয় কণ্টিনিউ সিহঁতে এটাৰ পিছত এজনে পাঠ কৰি থাকে সেইটো কাৰণে 10-12জন পাতকী আছে আমি চাওঁ কোন কেনেকুৱা আছে চাওঁ আৰু কুমাৰ ভাঙি দিয়া ৰাইজক আৰু কমিটি সকলোকে মই ধন্যবাদ জনাইছোঁ কাৰণ মোৰ নিচিনা সৰু এটা শূন্য ইউটিউবাৰজনক ইয়ালৈ ভিডিঅ' এটা কৰিবলৈ সুবিধা এটা দিছে বা চান্স এটা দিছে থেংক ইউ আপোনালোকক এই কুমাৰ গাঁৱৰ 4দিনীয়া কাৰ্যসূচীত ধুনীয়াকৈ পাৰ হওক বা ধুনীয়াকৈ আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ আৰু ভৱিষ্যতে ভাল হওক ভগৱানে আমাক আশীৰ্বাদ দিয়ক তাৰে কামনা কৰিছোঁ ভগৱানে আমাক সদায় কুশলে ৰাখক তাৰে কামনা কৰোঁ আমি ভগৱানক সদায় আমি প্ৰাৰ্থনা কৰি থাকোঁ লগতে কান্দিলা দুখে কৃষ্ণকে পাবই অপিত অৱস্থা
নমস্কাৰ আমাৰ দাদা হয় এই আমাৰ শিৱ বাবা কৈলাশ ইয়াত বোলে কৈলাশ মন্দিৰ হয় এইটো চবে বহি আছে ৰাইজে কুমাৰ ভাঙি দিয়ে ৰাইজে চব পূজা কৰি আছে ইয়াত চাওক ময়ো শিৱ ভক্ত গাইজ আমি এইফালে এতিয়া যাম এইফালে কি আছে দেখুৱাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ' স্কিপ নকৰাকৈ এইটো কি হয় ইফালে হ'ল আপোনাৰ ভোজনালয় ইয়াত বোলে ভাত চব্জি ভাত চাহ চব পৰ্যন্ত ইয়াত পাব চ' গাইজ আমি এতিয়া কমিটিয়ে কি বুলি কয় এই পূজাৰ বিষয়ে আপোনালোকে অলপ ক'ব এই কি হয় পূজা এই পূজাৰ বিষয়ে আপোনালোকে ভাল পাওঁ ৰাইজক শুনা কওক আমি কুমাৰগাঁও সম ৰাইজৰ সহযোগত 4 দিনীয়াকৈ মহাপুৰুষজনাৰ পদযুগলত শৰণাপন্ন হৈ বৈকুণ্ঠৰ কল্পতৰ যি শ্ৰীমদ ভাগৱত ষষ্ঠ এই ষষ্ঠভাগে আমি অসমীয়া 17, 18, 19 আৰু 20 মাহ তাৰিখ ইংৰাজী 31 জানুৱাৰী 1, 2 আৰু 3 ফেব্ৰুৱাৰী 2025 তাৰিখৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিছিলোঁ আমাৰ আজি গৌৰৱোজ্জ্বল তৃতীয় ৰজনী আজি আমি তৃতীয় ৰজনীত আমি উপনীত হৈছোঁ আমাৰ কালিলৈ আমাৰ বিদায় গতিকে সমূহ ভক্তবান ৰাইজক আমি আমাৰ উদযাপন সমিতি আৰু অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আমাৰ এই ভাগৱতস্থলীত আপোনালোকৰ পদধূলা পাবৰ বাবে আমি বিনম্ৰ সেৱা জনাইছোঁ আহক আমাৰ যি ভাগৱত সেই ভাগৱতৰ কাৰ্যসূচীত আপোনালোকৰ পদধূলা দি আপোনালোকৰ চৰণ সেৱা কৰি কুমাৰ ভাঙি দিয়া সকলো ৰাইজক কমিটিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ ইমান ধুনীয়া এটা পূজা সিহঁতে আয়োজন কৰিছে পূজা ভাল